মই ঘৰত মানে আছিলোঁ। তাৰপৰা ভাইটিহঁতক মানে গাহৰি দি পঠিয়াই দিলোঁ উঠালে। তাৰপৰা তাতে ভেটেনাৰী কাগজ পথাৰ ওচৰতে মানে গাড়ীখন ৰাখি থৈছিলে। তাৰপৰা হোটেলৰ পৰা নগা দুজন মানে আহি মানে ভাইটিহঁতক মাতি পিনে কৈছে পইচা 10,000 লাগে কৈছে গাহৰি নিয়া দেখি। তুমি গাহৰি বেপাৰ কৰা? হয়, মই গাহৰি বেপাৰ কৰোঁ। তাৰপৰা 10,000 খোজা দেখি তাৰপৰা কোনে খুজিলে 10,000? এই আপোনাৰ IMৰ পাৰ্টি মানে লগত আৰু এজন আছে ৰাজেন্দ্ৰ বুলি কোৱা মানুহজনৰ ঘৰত মানে সেইজন থাকে। মই সেইজনকে চিনি পাওঁ, বাকীকেইজন ইমান চিনি নাপাওঁ। তাৰপৰা সেইজনে ক'লে মানে ভাইটিহঁতে নাম্বাৰটো দি দিলে মোৰ নাম্বাৰটো। তাৰপৰা নাম্বাৰটো দিয়াৰ পিছত মই ৰিচিভ কৰিলোঁ। তাৰপৰা ঠিক আছে ককাই মই যাই আছে তাতে আমি মিলাব। তাৰপৰা গৈ মেলি কৰি মই তাত পালোঁগৈ। তাৰপৰা এয়া এমলেকা ছেক্ৰেটৰী আছে, আপুনি চেক মিলাবি কৈছে। তাৰপৰা মই চেক মিলালোঁ। চেক মিলোৱাৰ পিছত তাৰপৰা কৈছে আপুনিয়ে মালিক আছে? মই কৈছোঁ হয় আমি মালিক আছে। গাহৰি ভাইটো ভাইখানকে দি পঠাইছে। ক'ত সুধিছে মোৰ উশাত। তাৰপৰা মানে কৈছে তই কৈছে কিমান দিন হ'ল হৈছে? মই কৈছোঁ বহুত দিন হ'ল, মই বহুত বছৰ হ'ল গাহৰি দি থকা। কৈছে এনেকৈতো মানে মাগে পইচা চাহ খাবলৈ 100-200 কেতিয়াবা তেল ঢালিবলৈ এনেকৈ বিচাৰে, এনেকৈ দিওঁ। খালি আজি 10,000 পইচা বিচাৰিছে। মই কৈছোঁ আপুনি খালি 5,000 ল'বি। কৈছে 5,000 নহ'ব, 10,000 লাগিব। মই কৈছোঁ তেতিয়া আপুনি আমি লগা মালিক লগতে কথা কৰিবি। আৰু মালিক লগতে দুইজন লঠা মানুহ আছে। কি কথা পাতিছে মইতো লঠা কথা বুজি নাপাওঁ। তাৰপৰা দুইজনে কিবা মোবাইলত কিবা কথা পাতি আৰু তাৰপৰা ফোনটো কাটি দিলে। মোৰ মোবাইলৰ পৰাই ফোন লগাই দিছিলোঁ। তাৰপৰা লগাই দিয়াৰ পিছত আপোনাৰ মোক এনেকৈ বুকুতে ধৰিলে ফোনটো কাটি। কৈছে আপুনি কেতিয়া মাৰিব? কৈছে আপুনি আজিৰ পৰা চামান আজি এতিয়াতো মানে কি এতিয়া বি চামান নপঠাবি কৈছে। কৈছে এতিয়া গাড়ী আমি ৰাখি দিব কৈছে। মই কৈছোঁ কেলৈ গাড়ী ৰাখিব? আপুনি কিন্তু আমি দিব কৈছে 5,000 নাই 10,000 লাগিব কৈছে। মই কৈছোঁ 10,000 কেনেকৈ দিব? তেতিয়া কৈছে বোলে তই ইয়াতে বোলে বিজনেছ নকৰিবি। মই কৈছোঁ কেলৈ বিজনেছ? আলাক বি চামান আনি থাকে তাতে পঠাই থাকে, তাইখন বি পইচা ল'ব লাগে তাইখন পূৰা। কৈছোঁ আমিখন ষ্টুডেণ্টকে বি দিয়ে, এইটো আপুনি খ্ৰীষ্টমাছ বিহুতে বি দিয়ে পইচা, আমিতো দিয়ে থাকে। তাৰপৰা এইটো কোৱা দেখি তাৰপৰা বুকুত ধৰি মোক এনেকৈ মানে গোচা মাৰি দিলে, ইয়াত মাৰিলে। তাৰপৰা আকৌ ঠেলি নি দৰ্জাৰ ওচৰত গৈ এঘোচা মাৰিছিলে, মই এনেকৈ আঁতৰি দিলোঁ, ছাইডকৈ লাগি গ'ল। তাৰপৰা দৌৰ মাৰিলোঁ মই মানে টেবুলত আৰ্মছ মানে বন্দুক তাত ৰাখি থোৱা আছে টেবুলত। বন্দুক দেখি মইতো ভয় খাবই লাগিব, পলাবই লাগিব। তাৰপৰা মই দৌৰ মাৰিলোঁ মানে ইয়াত টিকাত একো দিলে। তাৰপৰা মানে মই দুবাৰ হৈ গ'ল, গোটেই হাতত ছিগিলে, ভৰিত দুখ পালোঁ।